নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম এখন পকী দলং আৰু দলংখন দেখিলে আপোনাৰ চকু কপালত উঠিব। আৰু এই দলংখন আছে গোৱালপাৰা জিলাৰ যি মৰণৈৰ পৰা শিঙিমাৰীলৈ যোৱা পথত আৰু দুধনৈ কৃষ্ণাই নদীৰ ওপৰত আছে এই দলংখন। দৃশ্য পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম। দলং নহয় যেন মৰণ ফান বুলি ক'লেও ভুল কোৱা নহ'ব। যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা, কিন্তু কোনো কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। এই দলংখনৰ ছাইডত থকা যে মাটি সম্পূৰ্ণৰূপে খহি গৈছে, কিন্তু এই দলংখন মেৰামতিৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই দলংখনৰ ওপৰেৰে কিন্তু হাজাৰ হাজাৰ লোক অহা যোৱা কৰে বা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। আৰু যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে দুৰ্ঘটনা, কিন্তু কোনো কাণ খাৰ নাই। কিছু স্থানীয় লোক আছে, কথা পাতিব বিচাৰিম। আপোনাৰ কাষত আহিছোঁ। দেখা গৈছে দলংখন মৰণ ফান বুলি ক'লেও ভুল কোৱা নহ'ব। হয়, আজি হয়তো যিটো দলংখনৰ দুৰৱস্থা হৈছে, আমাৰ যাতায়াত মানে কৰাতে বিশেষ সংকটজনক হৈ পৰিছে। ইয়াত হয়তো এখন পিলপিলি ই ৰিক্সা আৰু বাইক অলপ কিছুদিনৰ আগতে দুৰ্ঘটনা হৈ মানুহজন হয়তো আহত হৈছে। গতিকে আমি এই বিষয়ে চৰকাৰক হয়তো আহ্বান জনাইছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, তেখেতে যাতে আমাৰ এই দলংখন যে এনেকুৱা দুৰৱস্থা জৰাজীৰ্ণ হৈ আছে, আশে পাশে মাটি নাই, তেখেতে যাতে আমাৰ এই দলংখনৰ ফালে চাই আৰু হয়তো অতি সোনকালে যাতে আমাৰ কামটো সম্পূৰ্ণ কৰি দিয়ে আৰু ৰাইজক যাতে উপকৃত কৰে। মানে হাজাৰ হাজাৰ গাঁৱৰ বাসীতো অহা যোৱা কৰে, স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে। ইয়াত সৰু সৰু ল'ৰা ছোৱালী, আনকি যান বাহন আৰু হয়তো গৰু ম'হ আদি ইত্যাদি এই ৰাস্তাৰে হয়তো চলা অসুবিধা হৈ পৰিছে। গতিকে এই বিষয়ে আমি হয়তো বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো অনুৰোধ জনাইছিলোঁ। গতিকে সিহঁতো আজিলৈ কোনো ধৰণৰ ষ্টেপ লোৱা নাই। আৰু যদিও মানুহে এনে চাই আৰু গুচি যায়। মানে কিমান দিনৰ পৰা এনেকৈ হয়? এইটো মোটামুটি আপোনাৰ 2019ত ষ্টাৰ্ট হৈছে, আজিলৈকে এনেকৈ মানে হৈ আছে, আধৰুৱা হৈয়ে আছে। মানে বছৰ ধৰি পৰি আছে, বছৰে হয়তো কাম হোৱা নাই, এনেধৰণে পৰি আছে। মানে কি ক'ব, আপোনালোকে সদায় অহা যোৱা কৰে, নিশাৰ ভাগত কেনেকুৱা অসুবিধাৰ সন্মুখীন হয়? নিশাৰ ভাগত ক'বলৈ গ'লে মানে বহুত আমাৰ অসুবিধা, কাৰণ আমাৰ স্কুলৰ যিখিনি সৰু সৰু বাচ্ছাবিলাক আহে, অহা যোৱা কৰাত এনেকুৱা এটা অৱস্থা, এইটো ৰাস্তা নহয়, এইটো আমাৰ মৰণ ফান্দহে। চৰকাৰক বহুতবাৰ মানে অনুৰোধ বিনোধ কৰা স্বত্তেও তেওঁলোকে আহে এনে কি কৰে। এইবাৰো আহিছে, অলপ কেইটামান মানে শিল মানে চাৰিওফালে বহাই থৈ সেনেকেই আছে, কিন্তু কাম খিনি কৰে, আহে দুই গাড়ী মাটি পেলাই এনেকে যায়। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো আৰু বিভাগীয় কৰ্তৃপক্ষকো অনুৰোধ জনাইছো, যাতে আমাৰ এইখিনি কাম কৰি দি ৰাইজৰ এটা উপকাৰ কৰে। এইখিনি আৰু কি চৰকাৰে দৰ্শক দেখুৱালো। মই পুনৰ কৈছোঁ, গোৱালপাৰা জিলাৰ শিঙিমাৰীৰ পৰা মৰণৈলৈ যোৱা পথত এই মৰণফানৰূপী দলংখন আছে। দুধনৈ কৃষ্ণাই নদীৰ ওপৰত আছে এই দলংখন। আৰু এই দলংখনৰ যি মাটিসমূহ ইতিমধ্যে খহি যোৱা পৰিলক্ষিত হৈছে। ইয়াত যি অবৈধভাৱে বালি খনন কৰি থকাৰ বাবে এই মাটিসমূহ ইতিমধ্যে দলঙৰ পৰা খহি গৈছে। আৰু এই দলংখন পুনৰ মেৰামতিৰ ক্ষেত্ৰত কিন্তু বিভাগীয় কৰ্তৃপক্ষক এই গাঁওবাসীয়ে অনুৰোধ জনাইছিল যদিও কিন্তু এই দলংখন কিন্তু মেৰামতিৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ যোগেদি বিভাগীয় কৰ্তৃপক্ষ তথা যি চৰকাৰক আমি দেখুৱাই দিলোঁ এই দলংখনৰ দুৰৱস্থা। এতিয়া এই দলংখন পুনৰ মেৰামতিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।